নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 5 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। কেৱল গো মাংসই কিয়, সকলো মাংস বন্ধ কৰক দেশত। এই মন্তব্য কোনে কৰিছে এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। কেৱল গো মাংসই নহয়, সকলো মাংস বন্ধ কৰক দেশত। ইউচিচি নহয় উত্তৰ পূবৰ বাবে। কেৱল গো মাংসই কিয়, সকলো মাংসই বন্ধ কৰিব লাগে। চৰকাৰে বহু ঠাইত গো মাংস নিষিদ্ধ কৰিছে, কিন্তু বহু ঠাইত এতিয়াও গো মাংস বৈধ হৈ চলি আছে। উত্তৰ পূবত মানুহে মুকলিকৈ এতিয়াও খাব পাৰে গো মাংস। উত্তৰ ভাৰতত কিন্তু গো মাংস নিষিদ্ধ কৰা হৈছে। উত্তৰ ভাৰতত যিবোৰ নিয়ম জাপি দিব পাৰি, উত্তৰ পূবত নোৱাৰি। একেদৰে ইউচিচি বলবৎৰ ক্ষেত্ৰত বহুত বাধ্যবাধকতা আছে। সকলো দেশত ইউচিচিৰ খচৰা প্ৰস্তুতৰ পূৰ্বেই সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰিব লাগে। যদিহে এক ধৰ্ম এক আইন হয়, তেন্তে বহু ক্ষেত্ৰত ইয়াৰ নেতিবাচক দিশ আছে। ইউচিচিয়ে যাতে কেৱল যিকোনো ধৰ্মক আঘাত নিদিয়ে তাৰ দৃষ্টি ৰখা উচিত। উত্তৰ ভাৰতৰ দৰে উত্তৰ পূবতো এই আইন অনাৰ ক্ষেত্ৰত বাধ্যবাধকতা আহিব। উত্তৰাখণ্ডৰ ক্ষেত্ৰত ইউচিচি বলবৎ হোৱাৰ থল আছে, গতিকে ই আদৰণীয়। ইউচিচিৰ পক্ষত তৃণমূল কংগ্ৰেছৰ সাংসদ শত্ৰুঘ্ন সিনহাই এই ডাঙৰ মন্তব্য কৰিছে। আন এটা খবৰ হৈছে, আজি পুৱাৰ ভাগৰ পৰা চলি আছে দিল্লীত নিৰ্বাচন। ভোট গ্ৰহণ চলি আছে। আম আদমি পাৰ্টি, বিজেপি নে কংগ্ৰেছ, এইবাৰ কোনে দখল কৰিব দিল্লীৰ মসনদ? এই মুহূৰ্তত জনাই আছো এটা পলিটিকেল ব্ৰেকিং নিউজ চলি আছে। দিল্লী বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ পুৱা 7 বজাৰ পৰা ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। 70খন আসনৰ বাবে 699 গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। কোনে দখল কৰিব দেশৰ ৰাজধানী দিল্লীৰ মসনদ? কাৰ পক্ষলৈ যাব 1,65,00,000 ভোটাৰৰ ৰায়? দিল্লীত বিজেপিৰ প্ৰত্যাৱৰ্তন ঘটিব নেকি এইবাৰ? দিল্লীত চৰকাৰ গঠনত ভূমিকা ল'ব মুছলমান ভোটাৰে। বিজেপি, আপ নে কংগ্ৰেছ? এই মুহূৰ্তত পলিটিকেল ব্ৰেকিং নিউজ। দিল্লী বিধানসভা নিৰ্বাচন হৈ পৰিছে আকৰ্ষণীয়। দলে শক্তি প্ৰদৰ্শন কৰিলেও শেষ ভৰসা মুছলমান ভোটাৰ। দিল্লী বিধানসভা নিৰ্বাচন হৈ পৰিছে অতিকৈ আকৰ্ষণীয়। শাসকীয় আম আদমি পাৰ্টিৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বিজেপি। সংখ্যালঘু অঞ্চলত কংগ্ৰেছ দলৰ প্ৰচাৰে লাভান্বিত কৰিব নেকি বিজেপিক? দিল্লী নিৰ্বাচনত এতিয়া মুছলমান ভোটাৰ হৈ পৰিছে মূল কাৰক। মাৰিয়ামহল, বল্লী, মাৰাণ, উখলা, চিলমপু লগতে মুস্তাফাবাদত ব্যাপক চৰ্চালৈ। মুছলিম অধ্যুষিত 5খন আসনক লৈ ত্ৰিকোণীয়া যুঁজৰ সম্ভাৱনা আছে। 5খন আসনৰ বাবেই 2020 চনত আপে সলনি কৰিছিল ৰাজনৈতিক প্ৰেক্ষাপট, কিন্তু 5 বছৰৰ পাছত 5খন আসনক লৈ চিন্তিত হৈ পৰিছে আপ। আপৰ 5খন আসন নিজৰ কৰিবলৈ উঠি পৰি লাগিছে কংগ্ৰেছ। ইতিমধ্যে মুছলিম ভোটাৰক আকৰ্ষণীয় কৰিবলৈ সক্ষম হৈছে কংগ্ৰেছ। আপে এই 5খন হেৰুৱালে লাভান্বিত হ'ব বিজেপি দল। 13% মুছলিম ভোটাৰে 2015-20 চনত আপক গাদী দখলত বিশেষ সহায় কৰিছে। 2015 চনত 67 আৰু 2020 চনত 62খন আসন লাভ কৰিছিল আপে। প্ৰেক্ষাপট সলনি হৈ ইতিমধ্যে হিন্দুৰ ভোট বেংকত ভাঙোন আনিছে বিজেপিয়ে। অন্যহাতে 1998 আৰু 2013 চনত কংগ্ৰেছৰ ৰণনীতি পুনৰ উদ্ধাৰ হলে আপ বিপদত পৰাটো নিশ্চিত, কিয়নো হীৰা দীক্ষিতৰ নেতৃত্বত কংগ্ৰেছক 3টা কাৰ্যকাল কৰিবলৈ ইন্ধন যোগাইছিল মুছলমান ভোটাৰে। 2020 চনত 16খন আসনত নিৰ্বাচনত অৱতীৰ্ণ হৈছিল মুছলমান প্ৰাৰ্থী, যাৰ সংখ্যা এইবাৰৰ নিৰ্বাচনত 32খন আসনলৈ বৃদ্ধি পাইছে। সৰুবৰ আটাইকেইটাও ৰাজনৈতিক দলে প্ৰক্ষেপিত কৰিছে মুছলমান প্ৰাৰ্থী, আৰু যাৰ বাবে তুগলকাবাদ, আদৰ্শনগৰ, সংগম, বিহাৰকে আদিকে কৰি কেইবাখনো নগৰত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে আপ। দিল্লীৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰা আছাদুদ্দিন ওৱেইছিয়েও প্ৰক্ষেপিত কৰিছে প্ৰাৰ্থী।
আজিৰ সন্ধিয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে গুৱাহাটী মহানগৰীত নিশা এনকাউণ্টাৰৰ দৰে ঘটনা সংঘটিত হৈছে। এবাৰ চোৰক লক্ষ্য কৰি আৰক্ষী গুলী লাগি আহত হৈছে চোৰ। মহানগৰীত পুনৰ গৰজি উঠিছে আৰক্ষীৰ বন্দুক। এবাৰ নিশা বশিষ্ঠ আৰক্ষীৰ এনকাউণ্টাৰ এবাৰ যোৰাবাটত। বাবু নামৰ এটা দুদৰ্শ বাইক চোৰলৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলীচালনা কৰিছে। নিশা বশিষ্ঠ আৰক্ষীয়ে কৰায়ত্ব কৰিছিল 3 চোৰক। বাবুয়ে আৰক্ষীৰ বেহু ফালি পলায়ন কৰিবলৈ চেষ্টা কৰোঁতে এই এনকাউণ্টাৰ সংঘটিত হৈছে। বশিষ্ঠ আৰক্ষীৰ এনকাউণ্টাৰত আহত হৈছে দুদৰ্শ বাইক চোৰ বাবু। আৰক্ষীক আক্ৰমণ কৰি পলোৱাৰ চেষ্টা কৰোঁতেই ভৰিত গুলী লাগিছে বাবুৰ আৰু ঘটনাত কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে আৰক্ষীৰ লোক। সম্প্ৰতি GMCHত ভৰ্তি কৰোৱা হৈছে দুদৰ্শ চোৰটোক। পৰৱৰ্তী খবৰৰ ভোট গ্ৰহণৰ মাজতেই নগদ ধনসহ দিল্লীৰ মুখ্যমন্ত্ৰীৰ 2 কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। এই মুহূৰ্তত জনাই আছো ব্ৰেকিং নিউজ। দিল্লী বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ অনুষ্ঠিত হোৱাৰ কেইটামান মুহূৰ্তৰ পাছতেই নগদ ধনসহ আটক হৈছে মুখ্যমন্ত্ৰী আতিশীৰ কাৰ্যালয়ৰ 2 বিষয়া। 2ৰে পৰা জব্দ কৰা হৈছে নগদ 5 লাখকৈ টকা। দিল্লী বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণৰ অনুষ্ঠিত হোৱাৰ মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বেই নগদ ধনসহ আটক কৰা হৈছে মুখ্যমন্ত্ৰীৰ 2 বিষয়া। নিৰ্বাচন আয়োগৰ পৰা প্ৰকাশ কৰা মতেই গ্ৰেপ্তাৰ হোৱা 2 ব্যক্তিৰ পৰা নগদ 5 লাখ টকা বাজেয়াপ্ত কৰা হৈছে। দিল্লী আৰক্ষীৰ অতিৰিক্ত আয়ুক্ত ৰবি কুমাৰ সিঙে জনায় যে গৌৰৱ আৰু অজিত নামৰ দুজন কৰ্মচাৰীয়ে বিপুল পৰিমাণৰ নগদ ধনসহ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত থকাৰ খবৰ পোৱা গৈছিল। এই খবৰ পোৱাৰ পাছতেই আৰক্ষীয়ে তালাচী চলাই আৰক্ষীয়ে টকাসহ গ্ৰেপ্তাৰ কৰিছে 2জনকে। 2 অভিযুক্তই এই টকা ভোটাৰক প্ৰভাৱিত কৰিবলৈ আনিছিল নেকি এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। ইফালে দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীয়ে এই বিষয়ত দিল্লী আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ কয় যে দিল্লীত আম আদমি পাৰ্টিৰ কঁকাল ভাঙিবলৈ উঠি পৰি লাগিছে বিজেপি। দিল্লী আৰক্ষী নিৰ্বাচন আয়োগ সহ সকলো এজেন্সিকে আপৰ বিৰুদ্ধে মেলি দিয়া হৈছে। বিজেপি নেতা কৰ্মী টকা লৈ দিল্লীত ঘূৰি আছে। তেওঁলোকৰ বিৰুদ্ধে আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। তেওঁলোকে আমাৰ বিৰুদ্ধে যিমানেই ষড়যন্ত্ৰ নকৰক কিয় দিল্লীত জনতা আপৰ সৈতে আছে। জনতাৰ শক্তিক তেওঁলোকে পৰাস্ত কৰিব নোৱাৰিব। উল্লেখযোগ্য যে নিৰ্বাচনক লৈ দেশৰ ৰাজনীতি গৰম হৈ পৰিছে। আৰম্ভণিৰ পৰা আপ বিজেপি আৰু কংগ্ৰেছৰ বিৰুদ্ধে ভোটাৰক প্ৰভাৱিত কৰিবলৈ ধনৰ লেনদেনৰ অভিযোগ উত্থাপন হৈ আহিছে। নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ অভিযোগত কেইবাজনো ৰাজনৈতিক নেতাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে বুৰ্খাক কেন্দ্ৰ কৰি লংকা কাণ্ড সংঘটিত হৈছে। বিজেপি আৰু আপ কৰ্মীৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে। দিল্লীত ভোট গ্ৰহণৰ মাজতে লংকা কাণ্ড সংঘটিত হৈছে। মহিলাই বুৰ্খা পিন্ধি ভোট সাব্যস্ত কৰাক লৈ এতিয়া উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে। বিজেপি আৰু আপ কৰ্মীৰ মাজত ভয়ংকৰ সংঘৰ্ষ ঘটনাস্থলীত বৃহৎ আৰক্ষীৰ দল প্ৰেৰণ কৰা হৈছে। 2 দলৰে কেইবাগৰাকীও কৰ্মী আহতও হৈছে। বুৰ্খা পিন্ধি ভুৱা ভোটাৰৰ অভিযোগ আপৰ বিৰুদ্ধে। বিজেপিৰ অভিযোগৰ পাছতে ৰাজপথত শ আপ কৰ্মী ওলাই আহিছে। মুছলিম অধ্যুষিত অঞ্চলটোত হঠাৎ যুদ্ধ সদৃশ পৰিৱেশৰ সূচনা হৈছে। দিল্লীৰ চিলমপুৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে বিমান যোগে নথি-পত্ৰবিহীন 205 গৰাকী ভাৰতীয়ক ভাৰতলৈ প্ৰেৰণ কৰিছে আমেৰিকাই। আমেৰিকাত অবৈধভাৱে বসবাস কৰা লাখ লাখ নাগৰিকক দেশৰ পৰা বাহিৰ কৰাত ব্যস্ত ট্ৰাম্প প্ৰশাসন। বিভিন্ন দেশৰ লগতে আমেৰিকাৰ এই বিদেশী বহিষ্কাৰ কাৰ্যসূচীৰ পৰা বাদ নপৰিল ভাৰত। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে অবৈধ প্ৰব্ৰজনকাৰীক দেশৰ পৰা বাহিৰ কৰাৰ পূৰ্ণ পৰিকল্পনা হাতত লৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰৰ সময়তে বৰ্তমানৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে প্ৰতিশ্ৰুতি দিছিল যে অবৈধভাৱে বাস কৰা সকলো বিদেশী নাগৰিকক দেশৰ পৰা বাহিৰ কৰা হ'ব। উক্ত প্ৰতিশ্ৰুতি অনুসৰি নিৰ্বাচনত জয়লাভ কৰাৰ পাছৰে পৰা অবৈধ নাগৰিকক গণ বিতৰণৰ বাবে উঠি পৰি লাগিছে ৰাষ্ট্ৰপতি ট্ৰাম্প।
এই পৰিকল্পনা অনুসৰি আমেৰিকাত অবৈধভাৱে বসবাস কৰা লাখ লাখ নাগৰিকক দেশৰ পৰা বাহিৰ কৰাত ব্যস্ত হৈ পৰিছে ট্ৰাম্প প্ৰশাসন। বিভিন্ন দেশৰ লগতে আমেৰিকাৰ এই বিদেশী বহিষ্কাৰ কাৰ্যসূচীৰ পৰা বাদ পৰা নাই ভাৰত। ট্ৰাম্পৰ এই প্ৰচেষ্টাৰ প্ৰত্যক্ষভাৱে প্ৰভাৱিত হ'ব বহু ভাৰতীয় লোক, কিয়নো আমেৰিকাত বহু ভাৰতীয়ই অবৈধভাৱে বসবাস কৰি আহিছে।